সৃষ্টিশীলতাৰ মাজেৰে নিজক বিচাৰি পোৱা প্ৰচাৰ বিমুখ কুশল মেধি আজৰি সময়ত গল্প কবিতা লিখি অনুভৱ কৰে স্বকীয় সুখানুভূতি সৃষ্টিশীলতাৰ মাজেৰে তেওঁ নিজক বিচাৰি পায় মানুহজনে লিখে গল্প কবিতা সেই অনুভূতি প্ৰবন লেখাবোৰ মানুহজনৰ নিসংগতাৰ সংগী ব্যক্তিগৰাকী হৈছে হাজু ৰাজচক্ৰৰ অন্তৰ্গত সত্ৰনগৰী ৰামদিয়াৰ পাটোৱাৰী চুপা নিবাসী কুশল মেধি 50 বছৰীয়া ব্যক্তি কুশল মেধিয়ে 1990 চনৰ পৰা গল্প কবিতা লিখিবলৈ লয় পেছাত কুশল মেধি এগৰাকী সুনিপুণ ৰাজমিস্ত্ৰী ৰামদিয়া জ্ঞানোদয় সাহিত্য সভাৰ মাহিলী আলোচনা চক্ৰত তেওঁ গল্প কবিতা পাঠ কৰি সাহিত্যপ্ৰেমী ৰাইজৰ পৰা প্ৰেৰণা লাভ কৰি এটি দুটিকৈ বহুতো কবিতা গল্প ৰচনা কৰিছে প্ৰচাৰ বিমুখী তেওঁৰ মন উচ্চ অভিবাঞ্ছা নাই কবিতা গল্পৰ সংকলন প্ৰকাশ কৰাৰ দুৰ্বাৰ হেপাহ যদিও কৰ্মব্যস্ততাৰ বাবে আৰু আৰ্থিক পীড়াৰ বাবে কোনোবাখিনিত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে তথাপি তেওঁ যিখিনি লিখিছে সেইখিনিয়ে জীৱনৰ পৰম প্ৰাপ্তি বুলি উল্লেখ কৰে মোৰ কবিতা লিখাৰ প্ৰেৰণাৰ থৰ হ'ল আমাৰ ৰামদিয়া জ্ঞানোদয় সাহিত্য সভা মই 1990 চনৰ পৰাই দুইটি কবিতা লিখিবলৈ যত্ন কৰিছোঁ কেতিয়াবা হয়তো ভুলে শুদ্ধই আমাৰ শাখা সাহিত্য সভাত কেতিয়াবা পাঠো কৰিছোঁ এনেকৈ আৰু মই কবিতা লিখি ভাল পাওঁ কল্পনা কৰি ভাল পাওঁ সেইবোৰ মোৰ জীৱনৰ লগৰী সংগী সেইবোৰেই মই বেছিকৈ ভাল পাওঁ নিসংগতা আজি তুমি নোহোৱাৰ বাবে বৰ নিসংগতা অনুভৱ কৰিছোঁ এতিয়াও আমাৰ শুৱনি কোঠাৰ ইটোৰ কাষত সিটো গাৰু নীৰত নিশাও চুপি কান্দো আজি মোৰ শেলৈ পৰা ভেঁকুৰি লগা মজিয়াখন মচিবলৈ কোনো নাই হয়তো তুমি জীয়াই থকা হ'লে আমাৰ ফুলনিৰ এপাহ ফুলেও মৰহি নগ'লহেঁতেন আৰু এপাহ ফুলতো কলংকৰ চেক নপৰিলেহেঁতেন জানানে জান ফাগুনৰ ৰিপ ৰিপ মলয়াই আচলো ৰোৱা দিনবোৰে আজিও কলিজা ভাঙে ঋতুৱে আকলেও মনে এতিয়াও তোমাৰ সান্নিধ্য বিচাৰে সন্তাপৰ হামৰাও তাই যেতিয়া জীয়াই আছিল হাতত ধৰা ধৰি গৈ দুয়ো ফুৰিবলৈ গৈছিল হাঁহি হাঁহি ৰং ধেমালিৰে প্ৰফুল্ল মনে উপভোগ কৰিছিলোঁ ৰক্তাবৰ্ণা বিদায়মুখী সূৰুজৰ লুকা ভাটে জোৰ পাতি ফুৰা বগলীৰ দৰে আছিল আমাৰ প্ৰেমৰ ভালপোৱা ঘৰ বাৰিষাৰ উন্নত বানৰ দৰে আৰু বসন্তৰ কুলিটিৰ দৰে আছিল আমাৰ প্ৰেমৰ পাচিটো সুধাময় যৌৱনৰ উন্মাদনাত ৰামধেনু ৰং সানি এদিন দুয়ো উন্মনা হৈ পৰিছিল বসন্ত ৰাগীত বাউলী হৈ বতাহৰ দুলনিত নাচি নাচি প্ৰীতিযচা বাগিচাৰ ফুলবোৰে আমাক সঁচাই বৰকৈ বিমোহিত কৰিছিল ভালপোৱা প্ৰেম প্ৰীতিৰ গভীৰ উৎকণ্ঠাত এদিন পদুম পাতৰ নাৱত উঠি দুয়ো উটি ফুৰিছিলোঁ বিস্তীৰ্ণ জলধিৰ মাজত যুগ্ম জীৱনৰ এটা বিশেষ মুহূৰ্ত তেতিয়াও আমাৰ দীৰ্ঘদিনীয়া চিনাকি হেৰাই যোৱা নাছিল হাজোৰ পৰা কমলা কানাডাছৰ ৰিপৰ্ট অসম আদিত্য